নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কালদিৰ পৰা ৰাজাপুখুৰীলৈ জাৰ্ণি আছে আমাৰ, তো ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈ চাই থাকিব। বৰ্তমান আমি এতিয়া গৈ আছোঁ আমাৰ য'ত গাড়ী আছে, কালদিৰ য'ত পেণ্ডেল হৈছিলে তাত গাড়ী আছে, যিহেতু তাত গৈ আছোঁ। বৰ্তমান আমাৰ বেডিং গাড়ীত উঠাই লোৱা হ'ল, বাকী ইয়াতে আছিলে কালদিৰ পেণ্ডেল। তো বৰষুণৰ কাৰণে অৱস্থা একদম বেয়া হৈ আছে ঠাইৰ। বাকী আজি ৰাজাপুখুৰী গৈ আছোঁ। ৰাজাপুখুৰীত বা কেনেকুৱা অৱস্থা বৰষুণৰ, যিহেতু বতৰ এইকেইদিন একদম বেয়া হৈ আছে। ভিডিঅ'টো শেষলৈ চাই থাকক। অলপ আগত ইটো চাইডে পেণ্ডেল আৰু ৰাজাপুখুৰী বুলি যে কয়, তো এইটো হ'ল ৰজাৰ দিনৰে পুখুৰী হয়। তো বাকী ইয়াৰ হিষ্ট্ৰীটো নাজানো, তো যদি জানো আপোনালোককো ক'ম বাৰু। বৰ্তমান আমি শ্ব'ৰ কাৰণে পেণ্ডেল আহি পালোঁ। তো এতিয়া ৰেডি হৈ লওঁ, মেকআপ চেকআপ লৈ। নাটিকাও আছে যিহেতু প্ৰথম নাইট, তো ৰেডি হৈ লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। (2026-27) নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ বিশাল আয়োজন। 3খন ব্যতিক্ৰমী নাট ক্ৰমে প্ৰণৱ বৰুৱাদেৱৰ মায়াজাল, চম্পক শৰ্মাদেৱৰ খলনায়ক আৰু প্ৰশান্ত মেনাদেৱৰ মহাবলীৰ মধুবালা। এই 3খন নাট লৈ 26-27 নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰ সাজু হৈছে সকলোৰে মৰম আশীৰ্বাদ ল'বলৈ। এবার আমি আগবাঢ়ি অসমৰ হিয়াৰ মুঠি ভগৱানৰ ওচৰত জুবিন গাৰ্গৰ ওচৰত শ্ৰদ্ধাঞ্জলি নিবেদন আগবাঢ়িছোঁ। আমি প্ৰথমে ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ডাঙৰী জুবিন গাৰ্গৰ প্ৰতিষ্ঠাপক শ্ৰদ্ধাঞ্জলি নিবেদন আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মুখ্য পৃষ্ঠপোষক বাসুদেৱ দেৱালক আমি শ্ৰদ্ধাঞ্জলি নিবেদন অনুৰোধ জনাইছোঁ। আমাৰ আহ্বান সমিতিৰ সভাপতি জয়দেৱ চন্দ্ৰ কুমাৰক শ্ৰদ্ধাঞ্জলি নিবেদন। ভিডিঅ' কিমানখিনি কি কৰিব পাৰিলোঁ নাজানো। ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ, যিহেতু আজি প্ৰথম নিশাৰ নাটত কিমান দৰ্শক হ'ল কি সকলোখিনি দেখালোঁ। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম, জয় জুবিন দা।